Hello everyone, good morning. আজি আকৌ নতুন এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহি গলো। এফালে ডিকি কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰিছো আৰু এফালে মা হতে পুৰা টিভি চোৱাত বিজি ৰাতিপুৱা আৰু মই এক্সাৰসাইজ কৰি ফাইনালি খাই বৈ লৈছো। তাৰ পিছত কিচেন আহি গলো খানা বনাবলৈ। এফালে মা হতো লাগি আছে আৰু এই জাস্ট মা হত খাব আহিছে, মা হতক খাবলৈ দিলো। গাইখন সদায় গৰম কৰি দিবি। আৰু এফালে মা হাতে খাই আছে আৰু মই দুপৰীয়া কি বনাম হেখিনি উলিয়াই ৰেডি কৰিছো আৰু আনা সবজিখিনি সামৰিছো। আজি লাঞ্চত এনেকৈ পিয়াজ দি মাছ ভাজিম, পটল ফ্ৰাই পাপালে কৰি দিছো আৰু এফালে একদম মিক্স সবজি তেনেকৈ বনাইছো। হে আজি লাঞ্চত ওই জাস্ট বনাই মেলি হৈ গল। ৰাতিপুৱা আজি আপোনালোকক কথা কোৱা হোৱাই নাই ন। ৰাতিপুৱা মই মানে কি হৈছে ব্লগ বনাম বুলি ভাবিছো, কিন্তু মানে কালি আহিছো ন, জাস্ট এডজাষ্ট হবলৈ কিবা লাগিছে, মানে বেলেগ লাগিছে। ৰাতিপুৱা শুই উঠিও মানে মা মাতি থকা নিচিনা মানে মাতিছো পুৰা। পিছতে মনত পৰিছে, তাৰ পৰা আকৌ আজি নিজে হাৰো পোৱা নাই, ডিকিয়ে জগাই দিছে কাৰণ এইকেইদিন ঘৰত দেৰিকে হাৰ পোৱা। তাৰপৰা তাক ব্ৰেড গৰম কৰি দিলো, সি খাই বৈ গল। তাৰ পৰা মাহঁতক খোৱা দেখালোৱে, মাহঁতে খোৱাৰ অলপ আগত মই জাস্ট খাইছো। ৰাতিপুৱা সোনকালে ডিকিয়ে খায় কাৰণ ডিউটি থাকে, তাৰপিছত প্লাবিতাই খায়। বাকী আমিখিনি চব লেট হয়। আৰু আজি য়োগাও কৰিলো মই পুৰা অলমষ্ট 1 ঘণ্টা। তাৰপৰা ৰ'দত বহিলো অলপ টাইম, তাৰপৰা মাৰ লগতো কথা পাতিলো। তো যিহেতু মই মাছ ফ্ৰাই আৰু পটল ফ্ৰাই কৰিছিলো আৰু সবজিটো অকমান সোনকালে বনোৱা হ'ল, তো সেইখিনি একেবাৰে লাষ্টত এটা কৰি ধুনীয়াকৈ ওলাই আহিছো। আৰু চিকেন সালাড বনাই আছে, তো সালাড বনাই হৈ যোৱাৰ পাছত ভাত বাঢ়িব পৰা হৈ যাব। ডিকিটা বজাৰ কৰি আছে মোক দিনিয়াকে। বাবা এনিভাৰ্সাৰী কাপোৰ নিজে লৈছে নেকি? তাৰ জিন্স ল'বলৈ আছিলে বুলি কালি মোক ক'লে, এতিয়া অফিচৰ পৰা মানে লৈ আহিছে আকৌ ট্ৰলি। বা বেলেগ আৰু কি হয় বা বেলেগ আৰু ভালে আছে। এতিয়া ফুৰিবলৈ ক'ৰবাত যাব লাগিব তেতিয়াহ'লে ট্ৰলিৰ কাৰণে। কি চব জিন্সে নি? ভাত খাই উঠিছো 4টা বাজিলে আৰু সি দেখিছে মোক ভাত খাবলৈ ৰখাই লৈছে সোনকালে আহিম বুলি। আৰু সি নিজে জিন্স কিনি ফুৰিছে, পুল অভাৰ কিনিছে, বোলে ছোৱালীজনীলৈ কিবা এটা লৈ যাওঁ, সেইটো নাই। আৰু ট্ৰলিটো যে কৈছিলে সি জিন্স কিনিছিলে কাৰণে লিভাইছৰ ট্ৰলি ফ্ৰী পাইছে ন? ফ্ৰী পাইছে, ফ্ৰী পাইছে। সেইটোৱে মই ভাবিছিলো মোৰ বোলে মৰমত লৈ আহিছে বুলি, ফুৰিবলৈ নিব বুলি। চ' এই জাষ্ট খাই মেলি বাচন ধুই মেলি আজৰি হৈছো। 4টা বজা নাই আৰু 3:30 হৈ গৈছে আৰু অকণমান ৰৈ লওঁ। তাৰপৰা বাকী তাৰ টি চাৰ্টটো মানে অলমষ্টখিনি ধুওঁতে কি হয় কালাৰবোৰ ডিছকালাৰ টাইপ হৈ যায়। টি চাৰ্টটো অলপ ল'বলৈ যাব লাগিব। তাৰপৰা মামা ঘৰলৈ যাম, মাহীৰ ফোন এটা আছে মোৰ ওচৰত। তাৰপৰা আৰু মোৰ নিজৰ ব্লাউজ চিলাবলৈ দিবলৈ আছে, চ' অকণমান ওলাইও যাম। এয়া চব 4টা বজাই নাই, বতৰ চব আন্ধাৰ হ'লেই। চাহ লৈ আহিছোঁ, অথনি সি সমোচা লৈ আহিছিলে, ব্ৰেড তাৰপিছত কেক লৈ আহিছিলে। তো এতিয়া পটাপট খাই মেলি লওঁ। কি কৈছে পটাপট চাহটো খাই যায়, তাৰপৰা ওলাই যাব আছে আৰু কাম কেইবাটাও আছে কাৰণ আকৌ আহি বনাবই লাগিব যে, সেইটো কাৰণে কৈছোঁ 7:20-25 ওলাই গ'লে তেতিয়া ধৰক চিলাবলৈ দি তাৰ মামা ঘৰলৈও যাবলৈ আছে। আকৌ যদি মামা ঘৰো চাই ল'ম আৰু বস্তুটো লৈ যাম দিবলৈ, কিন্তু সময় মিলেগে নে নিমিলে। তাৰপৰা বাকী আকৌ তাৰ কাৰণে টি চাৰ্ট অলপমানো চাবলৈ আছে। মই বোলে একেবাৰে লৈ লোৱা। টি চাৰ্টবোৰ কি হৈছে গোটেই ফেডেড হৈ গৈছে, পুল অভাৰবোৰ তেনেকুৱা হৈছে যে, তো সেয়াই আৰু পাওঁ নে নাপাওঁ তাকে এতিয়া গৈ চাই লওঁগৈ বোলো। ডিকি একদম মোৰ ভিডিঅ' চাই আছিলে, মই পুৰা শুলো, একেবাৰে ক'ব নোৱাৰো সাৰ পাইছো। সাৰ পাই ডাইৰেক্ট চাহ বনাবলৈকে গৈছো, পাপাকো দিলো। এফালে আমাৰ দুটা লাইনছো খাই বৈ লৈছো, লৈ ললো চিলাবলৈ দিবলৈ। আৰু এতিয়া যাওঁতে আমাৰ 8টাই বাজিলে যে মামা ঘৰলৈ নাযাওঁ আৰু নিজৰ কামকেইটা কৰি আজি গুচি আহিম। মামা ঘৰলৈ বেলেগ দিনাখনেই যাম, কাম কেইবাটাও আছে মামা ঘৰত, মানে লগালগ আহিব নোৱাৰিম যে। তাৰপৰা আকৌ এতিয়াতো 8টা বাজিব হ'লেই, 8:30 আকৌ আহি পাবহি লাগিব খানা বনাবলৈ। তো সেইটো কাৰণে আজি নিজৰ দৰকাৰী কামটো চিলোৱাটো, তাৰপিছত আৰু বস্তু কেইটামান ল'ব আছে, লৈ গুচি। আপোনালোকে সুধি থাকে নহয় নিয়াৰিকা বা ক'ত ব্লাউজ চিলোৱা, মই আজি আপোনালোকক দেখাই দিম ক'ত চিলাওঁ। এইখন হৈছে মমতাজ, আপোনাৰ নিউ বালিবাটত আছে। মমতাজ আহিলেও চিলাবলৈ দিবলৈ আপোনালোকে সোধে নহয়, এখন দেখিছে ন গ্ৰেণ্ড পেলেচ, তাৰ ফ্ৰণ্টতে গলিটো থাকিব মমতাজ বুলি লিখা আছে, তাৰ প্ৰথমখন ৰাইট চাইডৰ দোকান। আমাৰ বাকীকেইটা কাম হৈ গ'ল, সেইটো কাৰণে এতিয়া ট্ৰেইন চলাই আহিছোঁ দাদাৰ বস্তু ল'বলৈ। যা তোমাৰে বস্তু লওঁ যা। ইছ আহিছা, তোমাৰ পচন্দ নহ'ল, মোৰ যদি কিবা পচন্দ হৈ যায়। ডিকি কাপোৰ নাপালোৱে, চাইছিলোঁ আজি দুপৰীয়াও সি বজাৰ কৰিয়ে আহিছিলে বাৰু, খালি টি চাৰ্ট তেতিয়াও সি নাপালে ভাল। তো টি চাৰ্ট চাব গ'লো, নাপালোঁ। বোলো নাই আজি ৰাতি মিণ্টাতে চাই কেইটামান দি থ'ম এটলিষ্ট। তাৰপিছত এইবোৰ বাদাম এইবোৰ কিবা কিবি
বাকলি লগা বাদাম এইবোৰ খাই ভাল পাওঁ মাহঁতলৈ মোলৈ লৈ আহিছোঁ তাৰপিছত মোৰ ঘড়ী এটা বেয়া হৈ আছিলে দি থোৱা আছিলে ঘড়ীটো আনিলোঁ আৰু কসমেটিক্সৰ দুটামান বস্তু সেয়াই আৰু লৰালৰিকৈ আকৌ গুচি আহিলোঁ যাওঁ ভিতৰলৈ আহি পাই গ'লোহি আৰু মোৰ চুলিখিনি এতিয়া অকণমান নৰ্মেল হৈছেগৈ আৰু ষ্ট্ৰেট কৰিলে সেইটোৱে বেয়া আৰু এতিয়া একেবাৰে ষ্ট্ৰেটটো গুচি গ'ল যে এতিয়া নৰ্মেল অকণমান ফিল হৈছে পত যাওঁ কিটচেন বনাই মেলি আজৰি হৈ লওঁ এহেঁতি চিকেন বনাইছে তাৰ পৰা এতিয়া মই চব্জিটো বনালে আৰু কি বনাব লাগে চাই মেলি লওঁগে বেয়া ঠাণ্ডা পৰিছে দেই ৰাইজ ঠাণ্ডা পৰিছেগৈ আৰু তো পটাপট চুৱেটাৰটো পিন্ধি লওঁ মুখখন ধুই থোৱাই আছে ক'তো তেনেকুৱা যোৱাই নাই ধূলিও ইমান খোৱাই নাই তো লিপষ্টিকটোকে আঁতৰাই পটাপট বনাই মেলি লওঁ তাৰপৰা একেবাৰে আৰু ফ্ৰেছ হৈ ল'ম বনোৱাত লাগি গ'লো আপোনালোকক দেখাবলৈ থাকিয়ে গ'ল মই এতিয়া আইটেমখিনি আপোনালোকক দেখাইছোঁ ৰ'ব বনাই হৈ গ'ল আৰু অলমষ্ট খানা গৰম কৰি আছোঁ তাৰপৰা এইফালে ওলকবি বনাইছোঁ মটৰ এতিয়া গুচাই কেইটামান দি দিম আৰু তাৰপৰা মাছ এয়া দুপৰীয়া কেইটামান আছে এয়া কুচিয়া আছে মাংস এয়া ৰেডি হৈ আছে সেয়া আজি আমাৰ ডিনাৰ আৰু এইফালে ৰাতি এতিয়া আমাৰ ডিনাৰ কৰা টাইম হৈ গ'ল আৰু এইফালে মায়ে বিগ বছ চাই আছে ভাত খোৱা টাইমত মাক বিগ বছ লাগিবই আৰু সেইকাৰণে ড্ৰয়িং ৰুমতে লগাই লোৱা হয় বিগ বছখন আৰু ৰাতিয়ে আমাৰ খানা ৰেডি হৈ গ'ল আৰু এইফালে খানা বাঢ়ি মই ৰৈ আছোঁ মাহঁত আহিবৰ কাৰণে মায়ে এইফালে বিগ বছ চাই পূৰা হাঁহি আছে পাপাও অহা নাছিলে হেল্ল' এভৰিৱান আকৌ নেক্সট ডে ব্লগটো মই ইয়াৰ লগতে কণ্টিনিউ কৰি দিছোঁ আৰু দুপৰীয়া লাঞ্চৰ কাৰণে এয়া ৰেডি কৰি আছোঁ আৰু এইফালে কাৰেণ্ট নাই দেখিছেনে চাটনি বনাবৰ কাৰণে আজি বন্ধাকবি চব্জি চাটনি তেনেকৈ আৰু এইফালে কমলা এটা লৈ লৈছোঁ খাবলৈ একদম ঠাণ্ডা দেখিছে এতিয়া ৰুম সামৰিমে সেইফালে উলিয়াই লৈছোঁ সেইফালে সামৰিবলৈ আৰু তাতে এই বছৰৰ মই প্ৰথমখন বিয়া খাবলৈ যাম আজি একচুৱেলি মই শিৱসাগৰত থাকোঁতে কৈছিলোঁ মোৰ লগৰজনী ভনীয়েকৰ বিয়া আছে বহুত ভাল লগৰ মোৰ লগৰ চেলমি তাইৰ ভনীয়েকৰ বিয়া আছিলে বুলি কিন্তু এতিয়া অসুবিধা হ'ল যাব নোৱাৰিলোঁ আৰু মোৰ মানে লাক বুলিয়ে ক'ব লাগিব ভনীয়েক যাৰ লগত বিয়া হৈছে ল'ৰাটো যোৰহাটৰে হয় আৰু ডিকিৰ লগত একেলগে চাকৰি কৰে তো সেইটো কাৰণে ডিকি ইনভিটেশ্যন আছিলে সেইফালৰ পৰা তো ডিকিয়ে ক'লে যাবানে মই যাম আকৌ বোলো তাইক চাম অকণমান চাবলৈ মন আছিলে তাইক মানে কইনাৰ সাজত তো যাম আৰু লগৰ চেলমি তাইকোতো লগ পাম তো আজি তালৈকে যাম আমি ডিকি ফিল্ড থকা হ'লেতো যোৱাটো পচিবল নহ'লহেঁতেন তেতিয়া ফিল্ডৰ পৰা বাহিৰে বাহিৰে তাতে গোটেইখিনি সোমাই দিলেহেঁতেন কিন্তু যিহেতু ফিল্ড নাই চ' ঘৰৰ পৰাই আহি যাব তো তাৰ লগতে যাম আৰু আজি মাত্ৰতে বিয়াখন যাম আৰু ল'ৰাজন ডিকিৰ চিনাকি আৰু ছোৱালীজনী মোৰ নিজৰ ভণ্টিৰ নিচিনা চ' মনটো বহুত বেছি ভাল লাগি আছে আৰু তাতে এইবছৰ প্ৰথম বিয়া এখনে খাম তাৰপিছত আকৌ ডিচেম্বৰত মোৰ লগৰজনী ভাল লগৰ তাইৰ বিয়া আছে তো তেনেকৈ এবাৰ বিয়া আছে আৰু আগৰ বছৰটো বিয়া নাপালে তো এতিয়া পটাপট এইখিনি সামৰি লওঁ কাৰণ আমাৰ ভাত বাঢ়িব হ'ব ভাত বাঢ়ি মাহঁতক খাবলৈ দি মই ডিকি হ'লে অকণমান ৰৈ দিম আৰু সোনকালে আহিম বুলি ক'লে মই ৰৈ দিওঁ একেলগে খাওঁ তেতিয়া তো সেয়াই পটাপট কৰি লৈছোঁ কামবোৰ তো এইফালে মই ৰেডি হৈ গ'লোঁ একদম চিম্পলকৈ মেকআপ কৰিছোঁ মানে স্কিনটো মোৰ অকণমান আকৌ ড্ৰাই হৈছে যে তাৰপৰা পটাপট কাপোৰযোৰ পিন্ধি ল'লোঁ এযোৰটো আপোনালোকে দেখিছে আৰু পিন্ধি ল'লোঁ ডিকিও ৰেডি হৈ গ'ল এতিয়া পটাপট যাওঁ আপোনালোকক তাৰপৰা আৰু যিমানকণ পাৰোঁ দেখাব ট্ৰাই কৰিম মেকআপৰ টিউটৰিয়েল বহুতে সুধিছিলে মই নেক্সট ভিডিঅ'ত দিম বাৰু ক'ৰবাত যোৱাৰ আগত খালি টিউটৰিয়েল বনাবলৈ মানে কি বহুত লৰালৰিকৈ ওলোৱা হয় যে সেইটো কাৰণে টিউটৰিয়েলটো বনোৱা নহয় মই দিনতে এদিন ধুনীয়াকৈ আৰামছে আপোনালোকক দেখাম তো এতিয়া পটাপট গৈ লওঁ গিফ্ট পেকিং কৰাই নাই পেকিং কৰাবলৈ আছে চ' বাই দেখাইছোঁ হৈ গৈছে হেণ্ডচাম লাগিছে নতুন পেণ্ট নতুন পুলভাৰ চব নতুন ব'লা অকণমান অকণমান ডিকি দৰা কইনা খালী হ'লে উঠাম ৰ'বা চেলমি আহিলোঁ উঠি ৰ'বা চেলমিৰ লগত ফটোখন মাৰি ফ্ৰণ্ট কেমেৰাত অকণমান কালাৰফুল আহিছে লগৰখিনিক লগ পাই বহুত ভাল লাগিলে আণ্টিহঁতকো লগ পালোঁ কইনাৰ চকু চলি এতিয়া বৰ্তমান হেল্ল' পাই
পাই গ'লোহি এতিয়া কিচেনলৈ প্ৰথমতে চাই লওঁ কি কি ৰেডি হৈছে মই আৰু ডিকিয়াটো নাখাওঁ বাৰু বাকী মাহঁতে আকৌ খাব নহয় ফাইনেলি আহি পালোহি খানা বহুত টেষ্টি হৈছিলে ধুনীয়াকৈ মই খালোঁ ডিকিও খালে তথাপিতো সি কৈছে যে যদি ৰাতি অকণমান ভোক লাগে 11 মান খাই ল'ব পাৰোঁ বুলি কৈছে চাই ল'ব সিও কনফাৰ্ম নহয় বাকী মোৰতো পুৰা পেট ভৰাই খালোঁ আৰু খানাও ধুনীয়া হৈছিলে দৰা কইনাক ইমান মৰম লাগিছে দুইটাকে একেলগে আৰু স্পেচিয়েলি তাইক যে কিছু কিউট লাগিছে তাৰপিছত চেলমিকো লগ পালোঁ আমি চেলমিৰ হাজবেণ্ড তাৰপিছত ডিকি তাহাঁতি দুটা একেলগে বহি আছে মই চেলমিয়ে পুৰা আড্ডা মৰাত লাগি গ'লোঁ দুইজনে বহুত দেৰি কথা পাতিলোঁ তাৰপৰা আমি তাহাঁতিও যাবলৈ ওলালে তেতিয়া আমি খাবলৈ গ'লোঁ আৰু তাই আকৌ যোৱাৰ আগত আমাৰ ওপৰত গৈ ওপৰতে খানা আছিলে তাত গৈ মাতি থৈ আহিছে ইমান বেছি ভাল লাগিলে সঁচাকৈ দেই লগৰখিনিক লগ পালে ইমান ভাল লাগে আৰু মোৰ লগৰ তামান্নাও আহিছিলে বুলি ক'লে তাই খালি আমি অহাৰ আগে আগে গ'লগৈ বুলি ক'লে আৰু তো সেয়াই তামান্নাকটো লগ নাপালোঁ বাকী চেলমিক লগ পালোঁ বহুত বেছি ভাল লাগিলে আৰু তাইক যে বহুত বেছি মৰম লাগিছে আৰু আমাৰ ঘৰলৈ মাতি থৈ আহিছোঁ আৰু যিহেতু এতিয়া ডিকিৰ কলিগো হয় তাৰপিছত লগতে তাই মোৰ নিজৰ ভণ্টিৰ নিচিনাই তো আমাৰ ঘৰলৈ ইনভাইট কৰি থৈ আহিছোঁ আৰু বাকী আপোনালোকেও তাহাঁতক আশীৰ্বাদ কৰিব তাৰপৰা এতিয়া কিচেনত গৈছিলোঁ চব্জি বনাই হৈ গ'ল তো বেঙেনাটো পুৰি দিব লাগে নহ'লে ফ্ৰাই কিবা এটা কৰি দিব লাগে আৰু সেইটো কৰি দিওঁগৈ পটাপট কাপোৰটো সলাই লওঁ আৰু মেখেলা চাদৰ যে গম পায়নে মানে চাবলৈ গ'লে 4 বছৰ হ'ব হ'ল কিন্তু এতিয়াও মানে তাৰ শ্বাইনটো ছেইম আছে কিন্তু সেইটো মানিব লাগিব আৰু মোৰ এযোৰ বহুত বেছি ফেভৰেট হয় ডিকিৰটো ফেভৰেটে হয় তো সেয়াকে পিন্ধিছোঁ নহ'লেনো এইখিনি আপোনাৰ যদি নিপিন্ধো ইমান দাম দি কিনি এনেই সোমাইহে থাকিব আৰু বহুতে ৰিপিট কৰিবলৈ বেয়া পায় কিন্তু মোৰ তেনেকুৱা কোনো পলিচি নাই কাপোৰ যেতিয়া হয় পইচাটো উচুল কৰি পিন্ধিবই লাগে আৰু প্ৰত্যেকবাৰে ইমান পাটৰ কাপোৰ কিনাটো মানে নোৱাৰি ন কাৰণ বহুত বেছি দামো হৈ গ'ল এতিয়াতো বহুত দাম মই এযোৰ কিনা টাইমত ইয়াৰ যিটো প্ৰাইচ আছিলে এতিয়াতো তাতকৈ বহুত বেছি বাঢ়ি গ'ল আৰু 4 বছৰ হ'ব হ'ল যেতিয়া আৰু কিনোতে যেনেকুৱা চাইন এতিয়া ছেমেই আছে চাইন অকণমানো চাইন কমা নাই সেইটো কাৰণে বেছি ভাল লাগিছে সেইটো কাৰণে মই আপোনালোকক কওঁ যে নিহাৰিকাৰ পৰা কাপোৰ ল'লে মই কেতিয়াও মানে আপছেট হ'ব নালাগে মানে কাপোৰযোৰ কিবা প্ৰব্লেম হ'ব বুলি আৰু বিয়া কাপোৰখিনিতো মই তেনেকেই আছে পেকেটতে একোৱে হোৱা নাই আৰু শ্বাইনটো আপোনালোকে দেখিলে গমেই পাব ইয়াৰ ছেম আছে যে বহুত দিনৰ মূৰত পিন্ধিছোঁ আগৰ বছৰো পিন্ধিছিলোঁ প্ৰত্যেক বছৰ এযোৰ মোৰ পিন্ধা হয়ে মানে মোৰ বহুত ভাল লাগে আৰু সোণৰ জুৱেলাৰীৰ লগত ধুনীয়াকৈ যায়গৈও তো আজি চিম্পলকৈ গৈছিলোঁ জাষ্ট তেনেকৈ কৰি পিনি আৰু তো এতিয়া পটাপট চেঞ্জ কৰি বনাই লওঁগৈ তো মোৰ লগৰ এজনী বিয়া হ'ব লগা হৈয়ে আছে তো তাত এযোৰ ল'ম আৰু নতুন আৰু কাৰণ নহ'লে নতুন লোৱা হোৱাই নাই একেখিনিকে ৰিপিট কৰি থকাই হৈছে নিজৰ বিয়া কাপোৰ কেইযোৰ খালি পিন্ধাই নাই সেইকেইযোৰ পিন্ধিব লাগিব এযোৰহে পিন্ধা হ'ল জোৰণযোৰ বাকীকেইযোৰ মই পিন্ধাই নাই এতিয়ালৈকে সেইকেইযোৰ পিন্ধিব লাগিব এণ্ড ফাইনেলি মোৰ বনাই হৈ গ'ল বনাওঁতে মেলোতে 10:15 মানেই হ'ল আমাৰ যিহেতু 10:30 খাই ভাত আৰু এইফালে আমাৰ ডিনাৰত আজি এয়াই আছে ডিকিলে অকণমান থৈ দিছোঁ বাকী মাহঁতে খাবলৈ লৈছে বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম